বৰজলা আৰক্ষীৰ বৃহৎ সফলতা ৩৯টাকৈ চোৰাং গৰুসহ ৩গৰাকী চোৰাং গৰু সৰবৰাহকাৰীক আটক বৰজলা আৰক্ষী। বৰজলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰুদ্ৰ বাহাদুৰ চেত্ৰীৰ নেতৃত্বত এই চোৰাং গৰু চক্ৰ সৰবৰাহ চোৰাং বেপাৰী কেইগৰাকীসহ ৩৯টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয়। মৰিগাঁও বৰজলা চোৰাং গৰু ভৰ্তি ট্ৰাক উদ্ধাৰ ৩৯টা গৰুসহ ৩গৰাকী লোকক আটক বৰজলা আৰক্ষীৰ। গাড়ীখনৰ নম্বৰ AS01TC3608 বুলি জানিবলৈ দিয়ে। গৰুসহ আটক কৰা ধৃত ৩ ব্যক্তিৰ নাম মজিবুৰ ৰহমান আবুল হুছেইন কৰমালী বুলি জানিব পৰা গৈছে। চোৰাং গৰুকেইটা মৰিগাঁও জিলা মৈৰাবাৰীৰ পৰা লৈ অহাৰ সন্দেহ চোৰাং গৰু সৰবৰাহ কেইগৰাকীয়ে বহিৰাজ্যলৈ লৈ যোৱাৰ চেষ্টা কৰি আছিল। ঘৰ ক'ত? গৰিয়াবুৰি। এই গৰিয়াবুৰি ক'লৈ নিব? মই কি জানো মোক বালি মত বুলি এনেকৈ আহিছোঁ। ক'ত যাব? মোকো ভাঙা পোৱা নাই। ক'ত গৈ আছে? মই আজি প্ৰথমে আহিছোঁ। এতিয়া গৈ আছিলে জাগাৰ কথা কৈছে, জাগাৰ বালিমত। কোনে কৈছে? সিহঁতে এজনে ফোন কৰি গৈছিলে। কি নাম তেওঁ? নামটো মই নাজানো। মই আজি প্ৰথম আহিছিলোঁ। গাড়ী কোনে ঠিক কৰি দিছে? গাড়ী ঠিক কৰিছে। কাৰ লগত ঠিক কৰিছে? গাড়ী মালিকৰ লগতে হ'ল চাগে। গাড়ী মালিক কোন? গাড়ী মালিক কোন? এই তাতে বালিমুখতে। কি নাম? আছাদুল ইছলাম। কিমান কেইটা গৰু আছিলে? 39 গৰু আছে। বহিৰাজ্যলৈ নিয়াৰ প্লেনিং আছে নেকি আপোনালোকৰ? নাই আপুনি ড্ৰাইভাৰ হিচাপে গম নাপায়? নাই, মই আজি প্ৰথম আহিছিলোঁ। কেইটা বজাত উঠিছে গৰু তাত মৰিয়াবাৰীত? আৰু 3টামান তিনিটা